এয়া নাটকৰ মঞ্চত উদ্বোধনী নাট্য মুহূৰ্ত। আমি এইটো নাট্য মুহূৰ্ত বুলিয়ে কৈছোঁ আৰু আটাইতকৈ লক্ষণীয় বিষয় এই অনুষ্ঠানৰ এতিয়া উপস্থিত থকা আজি আমি আমন্ত্ৰণ কৰি অনা আটাই কিন্তু একোজন অভিনয় শিল্পী। আমি সেইকাৰণে যথেষ্ট আনন্দিত হৈছোঁ আৰু সমূহ ৰাইজক সদৌকি আমাৰ অতিথিক এতিয়া হাত চাপৰিৰে আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। এইবাৰ আমি আজিৰ এই মঞ্চ উদ্বোধক অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ সন্মানীয় উপদেষ্টা দিগন্ত মিশ্ৰক এখনি গামোচাৰে আদৰণি জনাবলৈ আমাৰ দৌল উৎসৱৰ কোষাধ্যক্ষ পংকজ কলিতাক আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। দিগন্ত মিশ্ৰ অসম নাট্য সন্মিলনৰ প্ৰাক্তন নলবাৰী জিলাৰ সম্পাদক আৰু বৰ্তমানৰ উপদেষ্টা। আমাৰ মাজত আছে অসম নাট্য সন্মিলন নলবাৰী জিলা সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত সুশীল মেধি আৰু সুশীল মেধি ডাঙৰীয়াক এখনি গামোচাৰে আদৰণি জনাবলৈ উপসভাপতি বিশ্বজিৎ চৌধুৰীক অনুৰোধ জনাইছোঁ। এতিয়া মই আমাৰ মঞ্চ উদ্বোধক দিগন্ত মিশ্ৰ ডাঙৰীয়াক তেখেতৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। দৌল গোবিন্দপুৰত অনুষ্ঠিত হৈ থকা এই দৌল উৎসৱৰ পৰিচালনা সমিতিৰ সভাপতি সাধাৰণ সম্পাদক মোৰ শ্ৰদ্ধাৰ দাদা বিশিষ্ট সমাজকৰ্মী ডক্টৰ ৰমেশ চক্ৰৱৰ্তীদেৱ, অসম নাট্য সন্মিলন নলবাৰী জিলা সমিতিৰ সন্মানীয় সভাপতি আৰু সাধাৰণ সম্পাদক প্ৰমুখ্যে মঞ্চত বৰিষ্ঠ বিশিষ্ট ব্যক্তিসকল আৰু আমাৰ সন্মুখত থকা আই মাতৃ আৰু ৰাইজ। এই দৌল গোবিন্দপুৰত এইখন আচলতে খাটাবাৰীৰ দৌল উৎসৱ বুলিয়ে প্ৰসিদ্ধ আৰু তাৰ পৰা বিভিন্ন কাৰণত নদীয়ে যেতিয়া সহায় লৈ গ'ল বহুত দিন হয়তো এই দৌল উৎসৱখন হোৱা নাছিল আৰু পুনৰ আপোনালোকৰ প্ৰচেষ্টাত এই অঞ্চলটোত পুনৰ দৌল উৎসৱে প্ৰাণ পাই উঠিছে। বিগত 5 বছৰ ময়ো জড়িত হৈ আছোঁ আৰু যোৱা বছৰ মই এটা অনুৰোধ ৰাখিছিলোঁ আমাৰ দৌল উদযাপন সমিতিক যে যিহেতু মই নিজে অসম নাট্য সন্মিলনৰ তেতিয়া সাধাৰণ সম্পাদক আছে আৰু বৰ্তমান নলবাৰী জিলাৰ উপদেষ্টাৰ দায়িত্বত আছোঁ আৰু আমাৰ এই অঞ্চলত আমি এখন নতুনকৈ শাখা গঠন কৰিছিলোঁ যে ইয়াত নাটকৰ পৰিৱেশ এটা আমি আনিব লাগে। সাধাৰণতে আপোনালোকে কাৰণ আপোনালোকৰ অঞ্চলটোত নাটক সম্পৰ্কে আমি ক'ব নালাগে, ইয়াতে ৰাইজ ঠাহ খাই পৰে নলবাৰীত শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱৰ সময়ত মানুহে কিমান নাটক চায়। গতিকে এই অঞ্চলৰ পৰাও নাটকৰ চৰ্চা হ'ব লাগে। এইটো এটা সাংস্কৃতিক মানে ঠাই য'ৰ পৰা নাটকৰ দৰে কলাক আমি আগবঢ়াই লৈ যাব পাৰোঁ আৰু আমাৰ ল'ৰা ছোৱালীয়ে এই নাটকৰ জৰিয়তে বহিৰ্বিশ্বৰ লগত চিনাকি হ'ব পাৰিব আৰু নাটকৰ জৰিয়তে বিভিন্ন কেৰিয়াৰ গঠন কৰিব পাৰে। আমাৰ এই অঞ্চলৰ বহুত নাটক কৰা ল'ৰা ছোৱালী আজি এই কামটো কৰি পেলাই তেওঁলোকে আগবাঢ়ি গৈ আছে। আমাৰ প্ৰাঞ্জিত লোচন শৰ্মা তাৰ এটা উদাহৰণ। তেখেতে এতিয়া আমাৰ টেলিভিশ্যনৰ এজন ব্যস্ত অভিনেতা, অকল হেৰি বুলিয়ে নহয়, ডেকা পুলিচ বুলিয়ে নহয়, তেখেতে অন্যান্য কাম এতিয়া কৰি আছে। গুৱাহাটী চিৰিয়েলখনত তেখেতে কাম কৰি আছে আৰু তেনেকুৱা বহুত কাম কৰি আছে আৰু এনেকুৱা বহুত নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে যোনে নাটক কৰি পেলাই বা অভিনয় কৰি পেলাই পৰিয়াল পোহপাল দিব পৰা হৈছে। এইটো এটা ভাল কেৰিয়াৰ। গতিকে আমি ইয়াতে নাটক এখন মঞ্চস্থ কৰাৰ কথা কৈছিলোঁ আৰু এইবাৰ প্ৰথম আয়োজন হৈছে আমাৰ এজন জ্যেষ্ঠ নাট্যকৰ্মী উদয় কলিতাৰ এখন নাটক আজি ইয়াত মঞ্চস্থ হ'ব আৰু গোটেই যিখিনি মানুহ আপোনালোকৰ মাজৰে আপোনালোকৰ পৰিয়ালৰে কোনোবাই অভিনয় কৰিছে। গতিকে প্ৰথম বৰ্ষত আয়োজনটোত অকণমান হয়তো খুঁটি নাটি থাকিব আৰু আপোনালোকে নাটকৰ দৰ্শক হিচাপে এই খুঁটি নাটিবোৰ দেখাই দিব লাগিব। যেনেকৈ মঞ্চখন অকণমান নাটকৰ সুবিধাজনক হোৱা নাই যেন মোৰ এটা অনুমান হৈছে, আমি অহা বছৰ মঞ্চখন নাটকৰ উপযোগী হোৱাকৈ বনাব লাগিব। বিশেষকৈ মঞ্চখন ওখ হ'ব লাগিব, এইটো এটা প্ৰথম কথা। যাতে লাইট মঞ্চত বান্ধিব পাৰে এই ব্যৱস্থাটো থাকিব লাগিব। নাটক কৰা মঞ্চখন কেনেকুৱা হ'ব লাগে এই সম্পৰ্কে আইডিয়া দিবৰ কাৰণে আমাৰ মানুহ আছে। পৰৱৰ্তী পৰ্যায়ত আমি এইটো পৰিৱৰ্তন কৰি ল'ব পাৰিম। কিন্তু প্ৰতি বছৰে ইয়াত নাটক হ'ব লাগিব আৰু আপোনালোকে আগবাঢ়ি আহক। আমাৰ যিদিনা নাটক হ'ব সেইদিনা আমি একেলগে 2খন বা 3খন নাটক কৰিব পৰা যাতে পৰিৱেশ এটা আহে এই ব্যৱস্থাটো আমি কৰিব লাগিব। আমাৰ প্ৰত্যেকজন আৰু ইয়াৰ স্থানীয় আমি বাহিৰৰ পৰা কৰাৰ কথা কোৱা নাই,
কিন্তু এনেকুৱা পৰিৱেশ হয়তো আমি কৰিব পাৰোঁ যে আমি ইয়াত আমি যেনেকৈ নাটক কৰিছোঁ, আমি যদি বাহিৰৰ পৰা এটা দল আনো, তেওঁলোকে কেনেকৈ নাটক কৰে। আমি গুৱাহাটীৰ পৰা এটা দল নিমন্ত্ৰণ কৰিব পাৰোঁ নাটক কৰাৰ কাৰণে। আমি নলবাৰীৰ আৰু অন্যান্য যিবিলাক অকণমান ৰেগুলাৰলি নাটক কৰি থাকে তেনেকুৱা ধৰণৰ নাট্য দলক আমি আমন্ত্ৰণ কৰিব পাৰোঁ। আৰু মই আমাৰ আজি সৌভাগ্য যে আমাৰ অসম নাট্য সন্মিলন নলবাৰী জিলা সমিতিৰ দুয়োগৰাকী সভাপতি সাধাৰণ সম্পাদকো আছে মোৰ লগত। মই তেখেতসকলক অনুৰোধ জনাম যে পৰৱৰ্তী পৰ্যায়ত যেতিয়া ইয়াত আয়োজন হ'ব আমাৰ এই শাখাটো দৌল গোবিন্দপুৰ মিলন শাখা, তেখেতসকলৰ সাহসকো ধন্যবাদ দিব লাগিব। মই প্ৰথমতে তেখেতসকলৰ কাৰণে এটা জোৰত হাত চাপৰিব বিচাৰিছোঁ আপোনালোকৰ ফালৰ পৰা যে এই শাখাটোৱে খুব কষ্ট কৰি পেলাই নাটকখন কৰিছে। যোৱাকালি আমি পঠাইছিলোঁ আমাৰ এজন জিতুমণি কলিতা, আমাৰ ভাল নাট্য